নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব এই মুহূৰ্তত আপোনালোকৰ বাবে বহুত কেইটা চাকৰি লৈ আহিছোঁ প্ৰায় 800 পৰা 900 মান চাকৰি আছে ক'ৰ পৰা চাকৰিখিনি আহিছে লগতে ইয়াত অৰ্হতাসমূহ কিমান লাগিব কেনেদৰে আবেদন কৰিব পাৰিব সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা আছে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব পাইছে ইউপিএসসি সিএমএছ ৰ ফালৰ পৰা ভেকেন্সিখিনি আহিছে 827টা ভেকেন্সি আছে ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব ইউনিয়ন পাব্লিক সার্ভিস কমিশন ইউপিএসসি আন্ডার ভ্যাকেন্সি খিনি আছে লাস্ট ডেট দি আছে 30/4/2024 মানে এপ্রিল মাহৰ 30 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইউনিয়ন পাব্লিক সার্ভিস কমিশন ইউপিএসসি আন্ডার ভ্যাকেন্সি খিনি আছে 827টা এসিস্ট্যান্ট ডিভিজনাল মেডিকেল অফিসার জেনারেল ডিউটি মেডিকেল অফিসার এন্ডনৰ ভ্যাকেন্সি খিনি আছে নেম অফ এক্সামিনেশন দেখিছে কম্বাইন্ড মেডিকেল সার্ভিস এক্সামিনেশন 2024 বৰ্ষৰ কাৰণে আছে 827টা ভ্যাকেন্সি কেটেগৰী আছে আপোনালোকে ভ্যাকেন্সি খিনি দেখিব পাৰিছে জেনারেল ডিউটি মেডিকেল অফিসার সাব কেটেগৰী সেন্ট্রাল হেলথ সার্ভিসৰ কাৰণে 163টা এসিস্ট্যান্ট ডিভিজনাল মেডিকেল অফিসার ইন দ্য ৰেলৱেৰ কাৰণে 450টা জিডিএমও নিউ দিল্লী মিউনিসিপালিটিৰ কাৰণে 14টা জেনারেল ডিউটি মেডিকেল গ্ৰেড ঠিকানে আপোনালোকৰ 200টা ভ্যাকেন্সি দেখিব পাৰিছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া দেখিব পাৰিছে এজ লিমিট দিয়া আছে 18 পৰা 32 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এজ ৰিলেক্সেশন আপোনালোকে দেখিব পাৰিছে আৰু এসএসসি কাৰণে 5 বছৰ ওবিসি কাৰণে 3 বছৰ পিডব্লিউ কাৰণে 10 বছৰ কৰি এজ ৰিলেক্সেশন সমূহ পাব এডুকেশন কোৱালিফিকেশন বিছে এমবিবিএছ ডিগ্ৰী আৰু এপ্লিকেশন ফিস আপোনালোকৰ এসসি পিডব্লিউ আৰু ফিমেল কেণ্ডিডেট দিব নালাগে বাকিবিলাকে 200 টকা কৰি দিব লাগিব আৰু এই ভেকেন্সিখিনি কাৰণে আবেদন কৰিবলৈ যেটো আপোনালোকৰ ইউপিএসসি অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি দিব পাৰিব আবেদন ষ্টাৰ্ট হৈছে 10 এপ্ৰিলৰ পৰা আবেদনৰ লাষ্ট ডেট আছে 30 এপ্ৰিল পৰ্যন্ত যদি আপোনালোকে আবেদন কৰা লিংক লাগে আমাক কমেন্ট কৰিব পাৰে বা আপোনালোকে নিজে হল ইউপিএসসি অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিওটো